Hello friends, Intelligence Bureau, Ministry of Home Affairs, Government of India ফালৰ পৰা যথেষ্ট পোষ্ট আহিছে Security Assistant Executive Examination 2025. Online applications are invited from Indian nationals for direct recruitment to the post of Security Assistant Executive SAEXE in the following subsidiary intelligence bureaus. Ministry of Home Affairs, Government of India. ইয়াত সকলোবোৰ পোষ্টৰ বিষয়ে উল্লেখ কৰা আছে যে ক'ত কিমানটা পোষ্ট আছে আৰু কোনটো ল্যাঙ্গুৱেজ জানিব লাগিব সেই স্পেসিফিক জেগাটো যদি আপোনালোকে এপ্লাই কৰে স্পেসিফিক প্লেসটো যদি আপোনালোকে এপ্লাই কৰে তেনেধৰণে সকলোবোৰ দিয়া আছে আমাক লাগিব আমাৰ 13 নম্বৰটোত গুৱাহাটী মেনশন কৰা আছে গুৱাহাটীৰ হিচাপত আপোনাৰ কি ল্যাঙ্গুৱেজ ডাইলেক্ট প্ৰিফাৰেন্সেস লাগিব সেইবোৰ যেনে আসামিজ সিলেটি বেঙ্গলী নেপালী বড়ো মিচিং ডিমাছা ৰাভা তিৱা কুকি হামাৰ পাইটি এই সকলোবোৰ বা ইয়াৰ মাজৰ কিছুমান জানিলে হ'ল টোটাল পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে 63টা পোষ্ট আছে আৰু ওবিসি কাৰণে 29 এসসি কাৰণে 7 এসটি কাৰণে 13 ইডব্লিউএছ ৰ কাৰণে 12 আৰু টোটাল কিমানটা হ'ল 124টা পোষ্ট আমাৰ গুৱাহাটীৰ ব্ৰাঞ্চটোৰ কাৰণে আছে বা গুৱাহাটী সাবসিডিয়াৰী ইন্টেলিজেন্স ব্যুৰোটোৰ কাৰণে এইকেইটা পোষ্ট আছে ঠিক তেনেধৰণে সকলোবোৰ জাগাত কিমানটা পোষ্ট আছে বা কেনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ জানিব লাগিব সেইবোৰৰ বিষয়ে উল্লেখ কৰা আছে এতিয়া মেইন কথালে আহো যে ইয়াৰ পে স্কেলটো যথেষ্ট ধুনীয়া লেভেল 3 পে হ'ব 21700 ৰ পৰা 69100 লৈকে এটো পে থাকিব আৰু প্লাস সেন্ট্ৰেল গভৰ্নমেন্ট এলাউন্সেস থাকিব এসেনশিয়াল কোৱালিফিকেশনত লাগিব ক্লাস 10 পাস or equivalent from a recognized board of education possession of a domicile certificate of that state against which candidate applied okay থাকিব knowledge of any one of the language থাকিব লাগিব ওপৰ যোনবোৰ ল্যাঙ্গুৱেজ আছে সেই ল্যাঙ্গুৱেজবোৰৰ পৰা যিকোনো এটা ল্যাঙ্গুৱেজ জানিব লাগিব এই ধৰণৰ আৰু ডিজায়াৰেবল কোৱালিফিকেশনছৰ কথা উল্লেখ কৰিছে যে ফিল্ড এক্সপেৰিয়েন্স ইন ইন্টেলিজেন্স ৱৰ্ক ইয়াত এক্সপেৰিয়েন্স থাকিব লাগিব এজ লিমিট হল 18 ৰ পৰা 27 ইয়াৰ্স এজ অন 17/8/2025 ৰিলেক্সেশন থাকিব যেটো যথেষ্ট সকলোবোৰ পোষ্টৰ ৰিলেক্সেশন থাকে ওবিসি এসটি এসসি কাৰণে ভালদৰে আপোনালোকে চাই ল'ব তাৰ পিছত আপোনাৰ কেনেকুৱা ধৰণৰ এক্সামিনেশ্যন হ'ব বা কিমান মাৰ্কছৰ হ'ব এটো ইয়াত উল্লেখ কৰা আছে টায়াৰ 1 টায়াৰ 2 টায়াৰ 3 তিনটা ষ্টেপত হ'ব এক্সামিনেশ্যন প্ৰথমটোত 100 মাৰ্কছ থাকিব 1 আৱাৰৰ কাৰণে 50 মাৰ্কছ 1 আৱাৰৰ কাৰণে ইন্টাৰভিউ থাকিব 50 মাৰ্কছ হ'ল ইয়াত তেনেধৰণে কোনবোৰ জায়গাত এক্সামিনেশ্যন সেন্টাৰ আছে বা আমাৰ আসামত কোন জায়গাত আছে এটো এক্সামিনেশ্যন সেন্টাৰ চাব পাৰিব ডিব্ৰুগড়ত আছে গুৱাহাটীত আছে যোৰহাটত আছে শিলচৰত আছে আৰু তেজপুৰত আছে এইকিটা প্লেছত এক্সামিনেশ্যনটো কণ্ডাক্ট কৰা হ'ব অসমৰ ঠিক তেনেধৰণে সকলোবোৰ ষ্টেটৰ বিষয়ে উল্লেখ কৰা আছে আপোনালোকে চাই ল'ব তাৰ পিছত ইয়াত সকলোবোৰ ধুনীয়াকৈ উল্লেখ কৰা আছে সিলেকশন অফ ক্যান্ডিডেটস ইয়াত ধুনীয়াকৈ উল্লেখ কৰা আছে কেনে ধৰণে সিলেকশন কৰা হ'ব ক্যান্ডিডেটবোৰক অন দ্য বেচিছ অফ এক্সামিনেশ্যন তাৰ পিছত আপোনাৰ ইম্পৰ্টেন্ট ডেটছবোৰ দিয়া আছে মানে কেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যন যেহেতু আজি 26/7/2025 হয় আজি 26 তাৰিখ হয় আজিৰ পৰা অনলাইন ৰেজিষ্ট্ৰেচনটো ওপেন কৰি দিয়া হৈছে আৰু লাষ্ট ডেট কেতিয়া দিয়া হৈছে 17 আগষ্টলৈকে অনলাইন এপ্লিকেশ্যনটো চলি থাকিব আৰু এটো বেংক পেমেন্টটো আপুনি ফি পেমেন্ট কেটা কৰিব লাগিব হেতু ডেট দিছে আপোনাৰ 19/8/2025 ৰ ভিতৰত এই ফি পেমেন্টটো কৰিব লাগিব আপোনাৰ ফি পেমেন্টটো লৈ যাওঁ কেনেদৰে এপ্লাই কৰিব পাৰিব ইয়াত উল্লেখ কৰা আছে ইমেইল আইডি ফোন নম্বৰ এইবিলাক দি ৰেজিষ্ট্ৰেচন কৰিব লাগিব সকলোবোৰ আপোনালোকে পিডিএফটোত পাই যাব কেনেধৰণে কৰিব লাগে আৰু আপোনাৰ ইয়াত উল্লেখ কৰা আছে যে কেনেকুৱা ধৰণৰ ফি পেমেন্ট কৰিব লাগিব এক্সামিনেশ্যন ফিজ এটো হ'ল ইট ইজ ইন 02 কম্পোনেন্টস এক্সামিনেশ্যন ফি 100 rupees and recruitment processing charges 550 to be paid as under এটো প্ৰথমতে আপোনাৰ 100 rupees examination fees দিব লাগিব আৰু recruitment processing charges এটো 550 পেমেন্ট কৰিব লাগিব টোটাল 650 পেমেন্ট কৰিব লাগিব অল ক্যান্ডিডেটছে 550 যোনটো 550 আছে হেতু সকলোবোৰ ক্যান্ডিডেটে পে কৰিব লাগিব আৰু এক্সামিনেশ্যন ফি যোনটো 100 rupees আছে হেতু
ইউ আৰ EWS আৰু OBC কেটেগৰিজৰ যোনবোৰ কেণ্ডিডেট আছে সেইবোৰে প্লাছ 100 rupees পে' কৰিব লাগিব, টোটেল 650। কিন্তু ST SC আৰু ফিমেল কেণ্ডিডেটছ এণ্ড দ'জ এক্স ছাৰ্ভিচমেন হু আৰ এলিজিবল ফৰ ৰিজাৰ্ভেশ্যন আৰ এক্সামটেড ফ্ৰম পে'মেণ্ট অফ এক্সামিনেশ্যন ফি ₹100। However, they will have to pay recruitment processing charges 550। ST SC আৰু ফিমেল কেণ্ডিডেট আৰু এক্স ছাৰ্ভিচমেন সেইসকলে 100 rupees যোনটো এক্সামিনেশ্যন ফি সেইটো দিব নালাগে। However, they will have to pay, কিন্তু তেওঁলোকে 550 যোনটো ৰিক্ৰুটমেণ্ট প্ৰচেছিং চাৰ্জেছ আছে সেইটো পে'মেণ্ট কৰিব লাগিব। এনেধৰণে মোডৰ পে'মেণ্টটো অনলাইন অফলাইন দুই ধৰণে কৰিব পাৰিব। আপুনি অনলাইন পে' কৰিব পাৰে, SBI UPI সকলোবোৰ ডেবিট কাৰ্ড যোগেদি কৰিব পাৰে, আৰু আপুনি যদি বিচাৰে আপোনালোকে SBI চালানৰ যোগেদিও সেই পে'মেণ্টটো কৰিব পাৰে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে, যথেষ্ট ধুনীয়া পষ্ট আহিছে। ক্ল'জিং ডেটটো 17 আগষ্টলৈকে আছে। গতিকে আজিৰ পৰা যিহেতু ষ্টাৰ্ট হৈ গৈছে, তেন্তে আপোনালোকে পলম নকৰি এপ্লাই কৰিব পাৰে। থেংক ইউ, আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আগলৈ এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট নিউজ পাবৰ কাৰণে। থেংক ইউ।